হঠাৎ অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰীগৰাকী কিয় বিপদত পৰিছে? হঠাৎ শিক্ষা বাইদেউৰ মুখেৰে বিপদত পৰাৰ কথাষাৰ কৈ মন্দিৰভাগৰ পৰা তেওঁ ইমান কিয় ডাঙৰ বিপদত পৰিছে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভালে বাৰু। অলপমান অসুখ এটা হৈ আছে, মোৰ চকু অলপমান অসুখ হৈছে, কি হৈছে নাজানো। খুব খজুৱাই, ডক্তৰৰ ওচৰলৈ 2-এদিনৰ ভিতৰতে হয়তো যাব লাগিব। দুবাৰ, এতিয়া এমাহ নহওঁতে দুবাৰ হ'ল। এই চকুকেইটা দেখিছেনে, ফুলি গৈছে। যি কি নহওক, এতিয়া আমি শিক্ষা বাইদেউনো কিহৰ মন্দিৰভাগৰ পৰা বিপদত পৰিছে, তাৰে শিক্ষা বাইদেউৰ মুখেৰে আপোনালোকে শুনকচোন। আজি আমাৰ যিটো পৰিস্থিতি হ'ল, আপোনালোকক কি ক'ম, মানে ইমানেই বেছি ভক্ত আজি আমাৰ মন্দিৰত নধৰা অৱস্থা। প্ৰথম আমাৰ অসুবিধাখিনি আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথম কথা, ভক্তসকলে ধৰক শৰাই আনিছে, কুঁহিয়াৰ, কল, কুঁহিয়াৰ, নৈবেদ্য সকলোখিনি লৈ শৰাই আনিছে। আগতে ময়ে কৈছোঁ পৰিলে, এতিয়া গম পালে নহয়। শিক্ষা বাইদেউ আচলতে মন্দিৰভাগ পোনপ্ৰথমতে আছিল নিজৰ ব্যক্তিগত মন্দিৰ। তেওঁ নিজে পূজা পাঠ কৰিছিল আৰু সেয়ে ভক্তসকলৰ ফেচবুকত কিছু ফ্ৰেণ্ড হৈ থকা লোকৰ তেওঁ আশীষ বিচাৰি ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাইছিল আৰু এগছি ৰাজহুৱাকৈ বন্তি জ্বলাইছিল। তাৰ পাছতেই তেওঁ মন্দিৰভাগত বহু লোকে সুফল পোৱাৰ বাবে লাহে লাহে আজি চৰ্চিত হ'বলৈ ধৰিছে আৰু সেই চৰ্চিত ৰূপ লৈ আজি ইমানেই অগণন ভক্তৰ সোঁত বৈছে যে শিখাবাৰ মন্দিৰত ভৰি থ'বলৈও মানুহ নধৰা হৈছে। সেইকাৰণে শিখাবা আচলতে পূজাৰী বাইদেউগৰাকীৰ কথা কৈছোঁ, তেওঁ বিপদত পৰিছে। কাৰণ ঘণ্টা জুৰি মূৰত প্ৰসাদৰ টুকুৰি লৈ ৰৈ থকাটো আচলতে সম্ভৱ নহয়। সেয়েহে শিখাবাই দেখি হয়তো সহ্য কৰিব পৰা নাই। সেয়ে কৈছে যে বহুত দুখ লাগিছে আৰু অশান্তি পাইছে যে ইমানেই ভক্তৰবিলাকৰ দুখ কষ্ট আৰু দেখিবলৈ অতি সোনকালে নোপোৱা হওঁ যেন, তাৰেই কামনা কৰি তেওঁ আচলতে এই কথাকেইটা প্ৰকাশ কৰিলে। আৰু বিশেষকৈ এটা কথা, ঘৰুৱা যিহেতু মন্দিৰভাগ তেওঁ নিজেই পূজা পাঠ কৰিছিল আৰু এতিয়া বৰ্তমান মানুহ সেৱা শুশ্ৰূষাৰ বাবে মানুহ ৰাখিছে। তথাপিতো যিমান মানুহ প্ৰয়োজন, এতিয়া হয়তো তাতকৈ অধিক প্ৰয়োজন হ'ব। আৰু মন্দিৰভাগ যিহেতু এতিয়া জেগাডোখৰ সৰু হৈ আছে আৰু অতি কম দিনৰ ভিতৰতে তেওঁ উল্লেখ কৰিছে যে মন্দিৰভাগ ডাঙৰ কৰিবলৈ চেষ্টা কৰিব আৰু বনাবলৈ চেষ্টা কৰি আছে। সেয়েহে আৰু তেওঁ কৈছে যে বুট মগু তিয়াই আনিবলৈ কৈছে। শুকান বুট মগু তেওঁ মন্দিৰত প্ৰচাৰটো বন্ধ কৰি দিছে। কিছু মন্দিৰত দেখা যায় শুকান বুট মগু শৰাই দি আকৌ সলাই দিয়া দেখা যায়, কিন্তু শিখাবাই এইসমূহ বন্ধ কৰি দিছিল যে ভগৱানে শুকান বুট মগু কেতিয়াও ল'ব নোৱাৰে বা নোখোজে। কল কুঁহিয়াৰ ইত্যাদি সকলো ধুনীয়াকৈ সজাই বুট মগুখিনি ঘৰৰ পৰা তিয়াই নি ধুনীয়াকৈ সজাই লৈ যাবলৈ দিয়ে। সেয়েহে বুট মগুসমূহ তিয়াই নিছে, কিন্তু বদলাই দিবলৈও তেওঁলোকৰ কোনো সুবিধা নাই, সেই বুলি শিখাবাই প্ৰকাশ কৰিছে। হয়, হঠাতেই যদি ইমান অগণন ভক্ত হয়, চম্ভালিবলৈ অলপ কষ্ট বা অলপমান অসুবিধা হ'ব, কিন্তু সেয়া ভক্তসকলেও বুজি পাব লাগিব। কাৰণ লাহে লাহে সকলোবোৰ সুবিধা হ'ব। যিকোনো কাম এটা কৰিবলৈ হ'লে অলপ সময় লাগিবই চিজিল কৰিবলৈ, কাৰণ ঘপককৈ হৈ উঠা কামটো কেতিয়াও ঘপককৈ চিজিল নহয়। ৰাজহুৱা হ'বগৈ তেতিয়া নিশ্চয় চিজিল হ'ব বুলি আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই আছিল, মই বহুবাৰ অগ্নিনাভ মন্দিৰৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। যিহেতু মোৰো চকুকেইটা অসুখ, যদি
ভগৱানৰ অগ্নিনাভ বাবাৰ কৃপাত মোৰ চকুকেইটা অতি সোনকালে সুস্থ হওক তাৰে কামনা কৰিলোঁ। আজি এই ভিডিঅ'টোৰ যোগেৰে মই অগ্নিনাভ বাবাৰ ৰাজহুৱা বন্তি গছত সেৱা জনাইছোঁ। আৰু ভক্তসকলকো কৈছোঁ, যদি কাৰোবাৰ অসুৰ অমংগল হৈ আছে তেন্তে মোৰ চেনেলৰ জৰিয়তে অগ্নিনাভ বাবাৰ সেৱা জনাব পাৰে, নিশ্চয় সুফল পাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ কথাকেইটা যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।